ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 4ৰ অংকুৰণ পাঠ্যপুথিৰ 9 নং পাঠত থকা অসমৰ কাঁহ শিল্প নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছিল যে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তো তোমালোকে পাঠটো পঢ়োতে শুদ্ধকৈ আৰু স্পষ্টকৈ উচ্চাৰণ কৰি পঢ়িবলৈ যত্ন কৰিবা। তাৰ পাছত দিয়া আছিল যে কোৱা আৰু লিখা। কটো দিয়া আছিল অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা অম্লান আৰু অনন্যা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহিল। খটো দিয়া আছিল অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক'ত। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে অম্লানহঁতৰ পেহীয়েকৰ ঘৰ সৰ্থেবাৰীত। গটো দিয়া আছিল সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সেই ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত। তাৰ পাছৰ প্ৰশ্নটোতো গ বুলিয়ে দিয়া আছিল, সেয়েহে ময়ো ইয়াতে গ বুলিয়ে লিখিছোঁ। পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক বান কাঁহী বুলি কয়। তাৰপাছত ঘটো দিয়া আছিল হাতী খুজীয়া বাতি কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা জলপান খোৱা বাতিটোকে হাতী খুজীয়া বাতি বুলি কোৱা হয়। এনে বাতি আকৃতিত বৰ ডাঙৰ। অঙটো দিয়া আছিল কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা তাম আৰু ৰাং ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়। প্ৰথম চাটোত দিয়া আছিল যে কাঁহেৰে গঢ়া কেইবিধমান বাচন বৰ্তনৰ নাম লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কাঁহী বাতি লোটা বানবাতি ঘটি গিলাচ বৰকাঁহ আদি কাঁহেৰে গঢ়া বাচন বৰ্তন। এতিয়া চটোত দিয়া আছিল কহাৰ শাল মানে কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে যিটো ঘৰত বা যি ঠাইত কাঁহৰ সাজ অৰ্থাৎ বাচন বৰ্তন তৈয়াৰ কৰা হয়। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে বৰ্ণনা কৰা। প্ৰথমটো দিয়া আছিল শৰৎকালৰ সন্ধিয়াৰ পৰিৱেশ। তাৰপিছত দিয়া আছিল বঁটা আৰু বান কাঁহীৰ ব্যৱহাৰ। তো মই ইয়াতে লিখি দিছোঁ অলপ অলপকৈ শৰৎকালৰ সন্ধিয়াৰ পৰিৱেশৰ বিষয়ে আৰু ইয়াতে বঁটা আৰু বান কাঁহীৰ ব্যৱহাৰ। তো তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল ভাৱ বহলাই লিখো আহা। ইয়াত দিয়া আছিল হাতৰ নিব কাণৰ নিব দহু আঙুলি কোনে নিব। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মানুহে অৰ্জা টকা পইচা ধন সোণ আদি একেবাৰে ক্ষণস্থায়ী মানে অকণমান সময়হে থাকিব, অৰ্থাৎ এইবোৰ সদায় নাথাকে। আনে নিব পাৰে, আনে এইবোৰক লৈ যাব পাৰে, হেৰাইও যাব পাৰে, কিন্তু মানুহৰ বিদ্যা সদায় মানুহৰ লগতে থাকে। ইয়াক আনে নিব নোৱাৰে আৰু নষ্টও কৰিব নোৱাৰে। তো তোমালোকে এনেদৰে লিখিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। ইয়াতে শব্দবোৰ দিয়া আছিল কিন্তু সুন্দৰ বস্তু তেনেদৰে আৰু এই যুক্তাক্ষৰবোৰ ভাঙি দেখুৱাব লাগে আমি। তো মই ইয়াতে ভাঙিয়ে দিছোঁ, তোমালোকে লিখি ল'বা এইবোৰ। তাৰপিছত বাকী যি ৰৈ গৈছিল ইয়াতে ভাঙি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বাওঁফালৰ কথাখিনি অৰ্থ সোঁফালে দিয়া আছে, বিচাৰি উলিয়াই কাৰ চিনেৰে মিলোৱা। এটা কিন্তু আমাক মিলাই দিয়া আছিল। ইয়াতে সৰিয়হ পেৰা যতন তেলি শাল। ঠিক তেনেদৰে কাঁহৰ বাচন গঢ়া স্থান মই মিলাইছোঁ কি লোৰ সঁজুলি গঢ়া স্থান, এইটো হ'ব কমাৰ শাল। তেনেদৰে মই ইয়াতে মিলাই দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ মিলাই ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল বাক্য ৰচনা কৰা। ইয়াতে কিছুমান শব্দ দিয়া আছিল খা খবৰ কৰ। তেনেদৰে এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগিছিল। মই ইয়াতে ৰচনা কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে
যে কাষৰ বাকচৰ পৰা ক্ৰিয়াপদ আনি তলৰ বাক্যকেইটা পূৰ কৰা ইয়াতে বাকচটো দেখিছা ইয়াৰ পৰা আনি পেলাই ইয়াতে আমি পূৰ কৰিব লাগিছিল মই ইয়াতে পূৰে কৰি দিছো যেনেদৰে মই ভাত এনেকৈ দিয়া আছিল আমি খাওটো লৈ আহিম খাওটো লৈ আহি ইয়াতে বহাই দিম ইয়াত হৈ যাব কি মই ভাত খাও তেনেদৰে ৰীনা সদায় স্কুললৈ ইয়াৰ পৰা আমি যাইটো লৈ আহিম যাই মানে ৰীনা সদায় স্কুললৈ যায় তেনেকৈ হ'ব তো তোমালোকে এইবোৰ ভিডিঅটো ৰখাই লিখি লবা তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলৰ বাক্যকেইটাৰ ক্ৰিয়াপদত আস্তনা ইয়াত ক্ৰিয়াপদবোৰত আস টানিব লাগিছিল মই ইয়াতে টানি দিছো এই ক্ৰিয়াপদবোৰৰ তলত তোমালোকে ভিডিঅটো ৰখাই এইবোৰ লিখি লবা ছাত্ৰ ছাত্ৰীসকল ভিডিঅটো ইয়াৰলৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা